তো বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষ এটা ডাঙৰ খবৰ। আপুনি যদি জিঅ' টেকিং ঘৰৰ কাৰণে অনলাইন এপ্লাই কৰিছে বা KYC দিছে তেনেহ'লে আপোনাৰ কাৰণে ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। আপোনাৰ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আপুনি কেনেকৈ নিজৰ মোবাইলতে ঘৰতে বহি আপোনালোকে কেনেকৈ চাব পাৰিব আপোনালোকৰ এপ্ৰুভ লিষ্টত আপোনালোকৰ নাম আহিছে নে নাই। বন্ধুসকল এইটো কিন্তু এপ্ৰুভ একচুৱেলি জিঅ' টেকিং ঘৰৰ এপ্ৰুভ ফাইনেল লিষ্ট হয়। আপোনালোকৰ এইটো লিষ্টত নাম আছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব আপোনালোকে এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। সদায় মই এনেকুৱা নতুন ভিডিঅ' আপলোড দি থাকোঁ যাতে ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যনটো গুচি যায়। আৰু ভিডিঅ'টো লাইক কৰি পেলাই ইমান পৰিমাণ শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ বন্ধু বান্ধৱী আছে যাতে সিহঁতৰ ধুনীয়াকৈ ঘৰত বহি চাব পাৰে সিহঁতৰ এপ্ৰুভ লিষ্টত নামটো আহিছে নে নাই। বেছি কথা নকৈ বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকে কি কৰিব আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে ধুনীয়াকৈ চাৰ্চ কৰা যায় ধুনীয়াকৈ চাৰ্চ কৰি দিব আৱাজ য়োজনাৰ লিষ্ট বুলি। আৱাজ য়োজনাৰ লিষ্ট বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ ওপৰতে যিটো নেকি ৱেবছাইট দেখা পাইছে বন্ধু বান্ধৱীসকল আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। ইয়াতে দিয়া আছে যে PM আৱাজ গ্ৰামীণ লিষ্ট 2026 আপোনালোকে যিটো লিষ্ট দেখা পাইছে তাতে ধুনীয়াকৈ ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল অলপ সময় ৱেইট কৰিব আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। এনেকুৱাকৈ এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে মই আপোনালোকক জুম কৰি দেখাইছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে অসম বুলি ষ্টেট যিটো নেকি আছে অসম আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰিব। অসমত চিলেক্ট কৰাৰ পিছত আপোনালোকক অলপ সময় ৱেইট কৰিব আপোনালোকৰ সন্মুখত নতুন আৰু এখন এণ্টাৰপেজ খোল খাব। ধুনীয়াকৈ আপোনালোকক দেখাই দি আছোঁ বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ নতুন এখন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব মই আপোনালোকক ধুনীয়াকৈ জুমকৈ দেখাই দি আছোঁ। আপোনালোকে 2 নম্বৰত দেখা পাইছে যে আৱাজ চব বুলি এটা অপশ্যন আছে আপোনালোকে ধুনীয়াকৈ কি কৰিব আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। মই কিন্তু মাৰ্ক চিন দি পেলাই আপোনালোকক দেখাই দি আছোঁ ধুনীয়াকৈ আপোনালোকে যাতে বুজি পায়। তাৰপিছত আপোনালোকে কি কৰিব তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত 3টা অপশ্যন আহিব। ইয়াতে ৰিপৰ্টৰ বুলি এটা অপশ্যন আছে আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকে ABCD বুলি অপশ্যন আছে আপোনালোকে D অপশ্যনত যাই পেলাই 2 নম্বৰত যিটো নেকি দেখা পাইছে আপোনালোকে সেইটো অপশ্যনত ধুনীয়াকৈ আপোনালোকে 2 নম্বৰত যে মোবাইল হেল্প ষ্টেটাছ আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ইয়াতে প্ৰথমতে দেখা পাইছে যে চিলেক্ট স্কিম যিটো নেকি চিলেক্ট স্কিম বুলি অপশ্যন আছে আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। চিলেক্ট স্কিমত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এখন পপ আপ আহিব এনেকুৱাকৈ আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল ধুনীয়াকৈ আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা দেখা পাইছে আপোনালোকে আৰু এটা আছে আপোনালোকৰ অল ষ্টেট স্কিম আপোনালোকে ইয়াতে কিন্তু বহুতকেইটা অপশ্যন দিয়া আছে JAY নিউ আপোনালোকে ধুনীয়াকৈ কি কৰিব আৱাস যোজনা যিটো নেকি আপোনালোকে গ্ৰামীণ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে তাৰপিছত তলফালে চাব যে বন্ধু বান্ধৱীসকল অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত পেজটো এনেকুৱাকৈ হৈ যাব। তাৰপিছত আপোনালোকে কি কৰিব তলতে দেখা পাইছে ইয়াতে চিলেক্ট লেভেল বুলি এটা অপশ্যন আছে আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। তাতে ক্লিক কৰি দিলে গ'লে আপোনালোকৰ সন্মুখত এনেকুৱা বহুতকেইটা অপশ্যন আহি যাব। আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল আপোনালোকে অল যিটো দেখা পাইছে এইটোত কিন্তু চিলেক্ট নকৰিব। বহুতে কিন্তু ইয়াতে চিলেক্ট কৰিব আপোনালোকে তাতে চিলেক্ট নকৰিব। আপোনালোকে যিটো নেকি কমপ্লিট দেখা পাইছে কমপ্লিটত ধুনীয়াকৈ চিলেক্ট কৰিব। কমপ্লিটত চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ তলতে দেখা পাইছে যে চিলেক্ট ষ্টেট বুলি এটা অপশ্যন আছে আপোনালোকে চিলেক্ট ষ্টেটত ক্লিক কৰিব। চিলেক্ট ষ্টেটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ বহুতকেইটা ষ্টেট আহি যাব। আপোনালোকে কি কৰিব অসম যিটো হয় আপোনালোকে ধুনীয়াকৈ অসমটো চিলেক্ট কৰি ল'ব। অসম চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত কিন্তু ডিষ্ট্ৰিক্ট চিলেক্ট বুলি এটা অপশ্যন আহিব। আপোনালোকে ধুনীয়াকৈ ইয়াৰ পৰা আপোনালোকৰ যিটো নেকি ডিষ্ট্ৰিক্ট হয় আপোনালোকে ধুনীয়াকৈ ডিষ্ট্ৰিক্টটো চাই আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। মোৰ যিহেতু দৰং মই দৰং চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে আহিব বন্ধু বান্ধৱীসকল আপোনালোকে চিলেক্ট অপশ্যন আছে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ব্লক কি হয় ব্লকটো ধুনীয়াকৈ সন্মুখত আহি যাব। আপোনালোকে ধুনীয়াকৈ কি কৰিব চিলেক্ট অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ ব্লক আহি যাব। ব্লকটো আপোনালোকে যিটো হয় আপোনালোকে ধুনীয়াকৈ ব্লকটো চিলেক্ট কৰি লৈ ল'ব। ব্লকটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল ৱেইট কৰিব আকৌ পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ তলতে দেখা পাইছে যে চিলেক্ট অপশ্যন আৰু এটা আছে আপোনালোকে তাতে আপোনালোকৰ যিটো নেকি পঞ্চায়ত হয় পঞ্চায়তৰ নেম আহিব। আপোনালোকে ধুনীয়াকৈ কি কৰিব বন্ধু বান্ধৱীসকল আপোনালোকৰ পঞ্চায়ত যিটো পঞ্চায়তটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। পঞ্চায়তটো চিলেক্ট কৰাৰ লোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ কি কৰিব ইয়াতে দেখা পাইছে যে কেপচাৰ কোড আপোনালোকে ধুনীয়াকৈ কি কৰিব কেপচাৰ বক্সত ধুনীয়াকৈ কেপচাৰ কোডটো বহাই দিব। আৰু আপোনালোকৰ যিবিলাক নেকি টিক মাৰ্ক দিয়া আছে আপোনালোকে কিন্তু সেইবিলাক একো নকৰিব যেনেকৈ আছে সেনেকৈ থাকিব দেখোন। তাৰপিছত আপোনালোকে ষ্টাৰ মাৰ্কটো বহাই দি পেলাই বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ইয়াতে দেখা পাইছে যে কেপচাৰ কোড বহাই দিয়াৰ পিছত আপোনালোকৰ তলত কিন্তু ইয়াতে অলৰেডি ইয়াতে আহি গৈছে নেম অহা নাই আপোনালোকৰ এপ্ৰুভ আহি গৈছে আৰু আপোনালোকৰ যিটো নেকি ID নম্বৰ হয় আপোনালোকৰ ID নম্বৰটো আহি গৈছে। এতিয়া হ'ল মেইন পইণ্ট আপোনালোকৰ ID নম্বৰটো আপোনালোকে কেনেকৈ চিনিব এইটো ID নম্বৰ আপোনালোকৰ হয়নে নাই। মই সেইটো কাৰণে কিন্তু অলৰেডি ভিডিঅ' দি থৈছোঁ
আপোনালোকে নাম সহকাৰে ID নম্বৰ আহিব বা আপোনালোকে মই ইয়াতেও জনাই দিম আপোনালোকে কেনেকৈ ID নম্বৰটো চেক কৰিব এইটো ID নম্বৰ আপোনাৰ হয়নে নাই কনফাৰ্ম কৰিবৰ কাৰণে আপোনালোকে ধুনীয়াকৈ আপোনালোকক A to Z এটা বস্তু দেখাই দিম আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক আৰু এতিয়ালৈকে যদি লাইক কৰা নাই ভিডিঅ'টো প্লিজ লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিয়ক আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকে কি কৰিব নিশ্চয় ইয়াতে এপ্ৰুভ লিষ্ট আপোনালোকে দেখা পাইছে তাৰপিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ ওপৰত যাই পেলাই আপোনালোকে যিটো নেকি হোম পেজ হয় ধুনীয়াকৈ আপোনালোকে হোম পেজত ক্লিক কৰি দিব হোম পেজত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ এখন এণ্টাৰপেজ খোল খাব এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে ওপৰতে দেখা পাইছে ষ্টক জোন যিটো নেকি দেখা পাইছে আপোনালোকে তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ জন্য বেনিফিচিয়াৰী বুলি এটা অপশ্যন আছে ওপৰতে তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব অলপ সময় ৱেইট কৰিব আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ এনেকুৱাকৈ খোল খাব এনেকুৱাকৈ এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে কৈছে যে ৰেজিষ্ট্ৰেশ্যন নম্বৰ তাতে যে মই কপি কৰিব নম্বৰটো কৈছিলোঁ আপোনালোকে তাতে ধুনীয়াকৈ যিটো নেকি কপি কৰিছে বা নোট কৰিছে সেইটো নম্বৰ ইয়াতে আপোনালোকে পেষ্ট কৰি দিব তাৰপিছতে আপোনালোকে কেপচাৰ কোড বহাই দিব কেপচাৰ কোডটো বহাই দি পেলাই বন্ধু বান্ধৱীসকল আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন এণ্টাৰপেজ খোল খাব এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকৰ সন্মুখত ইয়াতে কিন্তু ধুনীয়াকৈ আপোনালোকৰ যিটো নেকি ষ্টেট ডিষ্ট্ৰিক্ট ব্লক পঞ্চায়ত ভিলেজ সকলো বস্তু কিন্তু ইয়াতে নিশ্চয় দেখা পাইছে তাৰপিছতে বন্ধু বান্ধৱীসকল আপোনালোকৰ তলতো কিন্তু ইয়াতে দিয়া আছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আপোনালোকৰ এটা জেড বস্তু ইয়াতে দিয়া আছে আপোনালোকে কিমান টকা লাভ কৰিব এইটো ঘৰৰ বাবদে আৰু আপোনালোকে কোনটো বেংকৰ একাউণ্ট নম্বৰ দিছে আপোনালোকৰ জব কাৰ্ড নম্বৰ কি দিছে আপোনালোকৰ সকলো বস্তু কিন্তু ইয়াতে ডিটেইলছ কিন্তু শ্ব' কৰিছে নিশ্চয় আপোনালোকে দেখা পাইছে বন্ধু বান্ধৱীসকল আৰু তলতো কিন্তু আপোনালোকে ধুনীয়াকৈ A to Z এটাকে বন্ধু বান্ধৱীসকল ধুনীয়াকৈ দেখাই দিছে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব ভিডিঅ'টো লাইক কৰি পেলাই ইমান পৰিমাণ শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে ভিডিঅ'টো চাইছে ধুনীয়াকৈ উপকাৰী হ'ব পাৰে আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাইছে প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব বন্ধু বান্ধৱীসকল আৰু কোনোবাই যদি ভিডিঅ'টো বুজি পোৱাত অসুবিধা হৈছে প্লিজ কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব ইয়াতে কিন্তু আপোনালোকৰ সকলো বস্তু কিন্তু ইয়াতে শ্ব' কৰিছে একচুৱেলি আপোনালোকৰ নেম ফাদাৰ নেম তাৰপিছত আপোনালোকে কোনটো বেংকৰ একাউণ্ট দিছে সকলো বস্তু কিন্তু ইয়াতে শ্ব' কৰিছে মই আপোনালোকক কিন্তু ধুনীয়াকৈ দেখাই দিছোঁ বন্ধু বান্ধৱীসকল তাৰপিছতে আপোনালোকে যদি তলফালে স্কুলটো ডাউন কৰে স্কুলটো ডাউন কৰিলে কিন্তু আপোনালোকে নিশ্চয় দেখা পাব ইয়াতে আপোনালোকৰ ফটো কিন্তু শ্ব' কৰিব মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক তলতে আপোনালোকে নিশ্চয় দেখা পাইছে আপোনালোকৰ ফটো শ্ব' কৰিছে যেটো নেকি আপোনালোকৰ যেটো নেকি ঘৰ এপ্লাই কৰাৰ সময়ত আপোনালোকৰ যেটো ফটো দিছিল সেইটো ফটো কিন্তু আপোনালোকৰ ডাবল ইয়াতে কিন্তু শ্ব' কৰিব আপোনালোকে নিশ্চয় বুজি পাইছে আৰু আপোনালোকে যদিও আপোনালোকৰ নাম নিজৰ নামৰ আইডিটো যদি ওলাব নোৱাৰে তেনেহ'লে মই কিন্তু অলৰেডি ভিডিঅ' দি থৈছোঁ আপোনালোকে সেইটো ভিডিঅ' চাই ধুনীয়াকৈ আপোনালোকৰ যেটো নেকি নেমত আপোনালোকৰ কোনটো ID ৰেজিষ্ট্ৰেশ্যন আছে আপোনালোকে ধুনীয়াকৈ ওলাব পাৰিব আপোনালোকক এটা কথা ৰিকুৱেষ্ট কৰিছোঁ প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিয়ক বন্ধু বান্ধৱীসকল ভিডিঅ'টো এনেবোৰ দীঘল হৈছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু আপোনালোকে যদি কোনোবাই কিবা বুজি পোৱা নাই প্লিজ কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ অ'কে বাই বাই